শ্ৰীমন্ত শংকৰদেৱ সমাজৰ 34তম এই অধিৱেশনলৈ আহি আমি যথেষ্ট আনন্দ আমাৰ লাগিছে। আমাক আজি যি সাহিত্য সন্মিলন তালৈ নিমন্ত্ৰণ জনাইছিলে। মহাপুৰুষ শংকৰদেৱৰ নামত হোৱা এই অনুষ্ঠানে অসমীয়া জাতিৰ আবেগ অনুভূতিক প্ৰতিফলিত কৰে আৰু আমি আশা কৰোঁ গুৰুজনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত এই অনুষ্ঠানসমূহৰ যি প্ৰচেষ্টা বা যি উদ্যমে যথেষ্ট সহায় কৰিব। আমি এই অনুষ্ঠানৰ সফল পৰিসমাপ্তি কামনা কৰিছোঁ। কৃষ্ণ যোৱাকালি আমাৰ যি কাৰ্যসূচী আৰম্ভ হ'ল, পুৱা 5 বজাত আমাৰ পাতৰ প্ৰসংগ, তাৰপিছত 6 বজাত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী সমাপন কৰা হ'ল। 6:30 বজাত মূল তোৰণ উন্মোচন কৰা হ'ল। 7 বজাত আদৰণি সমিতি কাৰ্যালয় মুকলি কৰা হ'ল। 7:30 বজাত মূলৰ কাৰ্যালয়ভাগ মুকলি কৰা হ'ল। 8 বজাত স্বাস্থ্য শিবিৰ কাৰ্যালয় মুকলি কৰা হ'ল। 8:30 বজাত সাংস্কৃতিক সামূহিক নাম প্ৰসংগ কাৰ্যসূচী বা সমাপন কৰা হ'ল। 9:30 বজাত মূল মঞ্চ উদ্বোধন কৰা হ'ল। 10 বজাত যুৱ আৰু সেৱা বাহিনী কাৰ্যালয় উদ্বোধন কৰা হ'ল। 10:30 বজাত প্ৰদৰ্শনী দ্বাৰা উন্মোচন কৰা হ'ল। 11 বজাত আই মাতৃ চোৱা অধিৱেশন আৰু সাংস্কৃতিক সন্মিলন আৰম্ভ কৰা হ'ল। 12 বজাত আই মাতৃ চোৱাৰ মুকলি সভা আৰম্ভ কৰা হ'ল। বিয়লি 4 বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰা হ'ল। আবেলি 4:30 বজাত নাম প্ৰসংগ আৰম্ভ কৰা হ'ল। 4:45 বজাত বন্তি প্ৰজ্বলন কৰা হ'ল। 5 বজাত সাংস্কৃতিক অনুষ্ঠান ৰাজ্যিক আই মাতৃ চোৱাৰ প্ৰাক্তন সভানেত্ৰী প্ৰয়াত দীপালী বৰা সোঁৱৰণত আমি সাংস্কৃতিক অনুষ্ঠান মূল মঞ্চত আৰম্ভ কৰা হ'ল। 6 বজাত মূলৰ কাৰ্যনিৰ্বাহক সভা আৰম্ভ কৰা হ'ল। 7 বজাত প্ৰতিনিধি সন্মিলন প্ৰথম বৈঠক আৰম্ভ কৰা হ'ল। ৰাতি 9 বজাত যোৰহাট জিলা শিল্পীসকলৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰি আমাৰ যোৱাকালি 2 তাৰিখৰ কাৰ্যসূচী সমাপন কৰা হ'ল। আজি 3 তাৰিখৰ কাৰ্যসূচী পুৱা 5 বজাত পৰিৱেশ নিকাকৰণ, 5:30 বজাত পাতৰ প্ৰসংগ হৈ গ'ল ইতিমধ্যে। 8 বজাত ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী সমাপন কৰা হ'ল। 9:30 বজাত সামূহিক নাম প্ৰসংগ আৰম্ভ হ'ল। 10 বজাত শৰণ সমিতিৰ বৈঠক আৰম্ভ হ'ব। 10:30 সাহিত্য শাখাৰ অধিৱেশন আৰু স্মৃতি গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। বিয়লি 2 বজাত সাংস্কৃতিক শাখাৰ অধিৱেশন আৰু যুৱ পৰিষদৰ অধিৱেশন আৰম্ভ হ'ব। বিয়লি 5 বজাত বন্তি প্ৰজ্বলন, 5:10 বজাত সন্ধ্যা প্ৰসংগ, 5:30 বজাত সাংস্কৃতিক অনুষ্ঠান মূল মঞ্চত অনুষ্ঠিত হ'ব প্ৰয়াত জিকিৰ সমৰ ৰেকিবুদ্দিন আহমেদৰ সোঁৱৰণত। 7 বজাত প্ৰতিনিধি সন্মিলনৰ দ্বিতীয়খন বৈঠক আৰম্ভ হ'ব। 9 বজাত স্থানীয় যুৱক যুৱতীৰ দ্বাৰা ভাওনা প্ৰদৰ্শন। সেইখিনি আমাৰ আজিৰ কাৰ্যসূচী। 3 ফেব্ৰুৱাৰী দ্বিতীয় দিনা কাৰ্যসূচী। অহাকালি 20 মাৰ্চ 4 ফেব্ৰুৱাৰী কাৰ্যসূচী ভাগ আপোনালোকৰ আগত আমি অৱগত কৰিব বিচাৰিছোঁ। পুৱা 5 বজাত পৰিৱেশ নিকাকৰণ, 5:30 বজাত পাতৰ প্ৰসংগ, 8 বজাত ভাগৱত সাংস্কৃতিক শোভাযাত্ৰা, 9 বজাত নাম প্ৰসংগ, দুপৰীয়া 12 বজাত মুকলি সভা আৰু মহেন্দ্ৰ বৰুৱা ন্যাস বঁটা প্ৰদান। সন্ধ্যা 5 বজাত সন্ধ্যা প্ৰসংগ, সন্ধ্যা 6 বজাত সাংস্কৃতিক অনুষ্ঠান মূল মঞ্চত বোলছবি আৰু সংগীত পৰিচালক প্ৰয়াত ডাক্তৰ উপেন কাকতি সোঁৱৰণত। ৰাতি 9 বজাত দেৰগাঁও আঞ্চলিক আই মাতৃ চোৱাৰ দ্বাৰা ভাওনা প্ৰদৰ্শন। এয়াই হ'ল আমাৰ এই 3-দিনীয়া কাৰ্যসূচী। আচলতে আমি উদযাপন সমিতিৰ সম্পাদক হিচাপে আমি বৰ দুখিত। আমি আচলতে ভকত বৈষ্ণৱসকলক যিধৰণে আমি সেৱা শুশ্ৰূষা কৰিব লাগিছিল তেনেধৰণে আমি কৰিব পৰা নাই। অশেষ চেষ্টা কৰাৰ পিছতো আমাৰ প্ৰতিকূল বতৰে আমাক কিছু ব্যাঘাত জন্মাইছে। গতিকে তথাপি আমাৰ ভকতসকলক বা ভকত বৈষ্ণৱসকল থকাৰ আমি সুব্যৱস্থা কৰি ৰাখিছোঁ। যদিও আমাৰ শিবিৰৰ ব্যৱস্থা কৰা হৈছে, সেই শিবিৰৰ উপৰিও আমি আমাৰ গাঁৱৰ যিভাগ নামঘৰ, সেই নামঘৰ ভাগত ৰখাৰ ব্যৱস্থা কৰিছোঁ। লাইব্ৰেৰীত আমাৰ ৰখাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ওচৰৰ সমীপৰ আমাৰ সংগীসকলৰ ঘৰতো আমাৰ ভকত বৈষ্ণৱসকলক ৰখাৰ ব্যৱস্থা কৰি ৰাখিছোঁ। ইতিমধ্যে আমাৰ গুৱাহাটীৰ পৰা যিজন প্ৰাক্তন পদাধিকাৰী আহিছে
তেখেতৰ বয়স প্ৰায় 91 বছৰ। তেখেতসকলৰ কাৰণে আমি বয়োজ্যেষ্ঠ বা সমস্তক আমি বিশেষভাৱে বিভিন্ন আমাৰ সংগী গৃহত ৰখাৰ সুব্যৱস্থা আমি কৰিছোঁ। হ'ব। এই ভেটা পথাৰ সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সমাজে যি অধিৱেশন আহ্বান কৰিছে, এই অধিৱেশনখনত উপস্থিত হৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। সাহিত্য সমাজৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীত আমি এজন বিশিষ্ট অতিথি হিচাপে আজি উপস্থিত হৈছোঁহি আৰু ইয়াত যি কামখিনি এক সুন্দৰ গতিত আগবাঢ়িছে আৰু সকলোৰে যি সহযোগিতা, এই সহযোগিতাত আমি আপ্লুত হৈছোঁ।
ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনে সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী